ধনখি মটৰছত আহি পিনি কেনেকুৱা লাগিলে? ইমান ধুনীয়া লাগিছে, ভাল লাগিছে ন? মানে এওঁলোকৰ ব্যৱহাৰ পাতি কেনেকুৱা পাইছে? মুখৰ আগতে সুধিছে। একদম ভাল পালো। ভাল পাইছে ন? কথা বতৰা ভালকে পাতিছে। ঠিক আছে। আৰু এইফালে তুমি ভিডিঅ' চাইছিলা? তাকে কেনেকুৱা লাগিছে? গাড়ীখনতো মজা গাড়ী পাইছা, মানে ৰেট আৰু গাড়ীখন ঠিক আছে তো, দামৰ সৈতে মানে মিলিছে। পুশ বটন আছে, অৰিজিনেল পেইণ্টত গাড়ী আছে, মই কৈছো নাই। আপোনালোকে বিশ্বাস হয়, এখন গাড়ী যদি আপোনালোকে চাবলৈ আছে, যদি পচন্দ অহা যোৱা খৰচ A to Z ফ্ৰী। একদম মই বাছৰ ভাড়ালৈকে মই ফ্ৰী দিম। আপোনালোকে যদি গাড়ীখন বেয়া বুলি প্ৰমাণ কৰিব পাৰে ন, বাছৰ ভাড়ালৈকে মই ফ্ৰী দিম। চেল এখন এই জাষ্ট চেল হৈ গ'ল মোৰ ভিডিঅ' চাই পিনি, তো তেওঁলোকৰ লগত নিশ্চয় কথা পাতিম। নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ তিনিচুকীয়াৰ ধনখি মটৰ্ছত। ধনখি মটৰ্ছত উপস্থিত আছোঁ আৰু ইফালে আছে আমাৰ অশোক। কি খবৰ? হেল্ল', বহুত ভাল আছোঁ। সকলোৰে নতুন বছৰ শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক। ধ্ৰুৱত আহিছে আমাৰ দিলত আজি। গাড়ীখিনি আপোনালোকে চাই লওক এবাৰ। তাকে আৰু বিহু আহি আছে, ভোগালী বিহু আহিছে, সকলোকে ভোগালী বিহু শুভেচ্ছা থাকিব নতুন বছৰ। তাকে আৰু লগতে অফাৰ চফাৰ থাকিব বিহু বুলি। নিশ্চয় নিউ ইয়েৰ বুলি আমাৰতো অফাৰ চলিয়ে থাকে। অফাৰ চলি থাকে সঁচাকৈ। এওঁলোকৰ দামটোৱে আচলতে, এওঁলোকৰ ৰেটটোৱে আচলতে অফাৰ হয়। যিসকলে মানে ধনখি মটৰ্ছত আহে নিশ্চয় গমেই পায়। আৰু এই মাত্ৰ জাষ্ট এটা ইনচিডেণ্ট এটা হ'ল, সেইটো কথা কৈ আছোঁ। তো আজি ভিডিঅ'টো বৰ বেছি দেৰি নকৰোঁ, একদম সৰু গাড়ী কেইখন মানে কম বাজেটত আপোনালোকে সেইখন চাই ভাল পাব, চাই লওক আপোনালোকে। আৰু মানে কেইখনমান গাড়ী আছিলে, সেইকেইখন অলৰেডি বোলে ওলাই গুচিয়ে গ'ল। মই ভিডিঅ' বনোৱাৰ আগতে কেইখনমান গ'লেই নতুন ষ্টকৰ, যিহেতুকে মানে ধনখি মটৰ্ছত সদায় মানে ডেইলি ষ্টক আহি থাকে আৰু ডেইলি সেইটো বেচিছতে ওলাই গৈ থাকে। তো মোলৈও বহুতখিনি ফোন আহে যে ধনখি মটৰ্ছৰ ৰেটটোৱে আচলতে এওঁলোকৰ পৰিচয়। তো ৰেটটোৱে তেওঁলোকে তেনেকুৱা ধৰণৰ ৰেট লগায়, যিটো নেকি বৰ বেছি দাম দৰ কৰিবলগীয়া ৰেটটো নহয়। আৰু এই মাত্ৰ এখন গাড়ীসমূহ কৈছোঁ এইটো কথা। তো আৰু অশোক, এতিয়া কোনো এখনৰ পৰা আৰম্ভ কৰোঁ নেকি আজি? ঠিক আছে। হুণ্ডাই ইয়ন হয়। আপোনালোকে আগতে চকা টকা চাই লওক, চকা টকাটো আপোনালোকে গৈ কিনে চেঞ্জ কৰিব নালাগে মানে। তো এইখন প্ৰব্লেম থাকে বোলে, ছেকেণ্ড গাড়ী টায়াৰ বেয়া থাকে বোলে, নি কিনে আকৌ টায়াৰ এটা চেঞ্জ কৰিবলৈ, তেনেকুৱা কথা নাই। আপোনালোকে ধুনীয়াকৈ চলাব পৰাপতি 70% টায়াৰ এতিয়াও আছে। আচ্ছা, এখন কিমান আহিছা? এখন ৰাখিছোঁ 185। আৰু কোন চনৰ সেইখন? 18 চনৰ গাড়ী হয়। 18 চনৰ। আচ্ছা, মানে একদম বন্ধ হোৱাৰ আগৰ আৰু। তো বন্ধুসকল চাই লওক, এখন হিউণ্ডাই ইয়ন এখন আছে, ধুনীয়া কণ্ডিশ্যনত। আৰু দেখিছে চবতকৈ ভাল লগা এটা বস্তু হ'ল যে এই ক্ৰম ফিনিচিঙত আছে ন। তো এই ক্ৰম ফিনিচিঙত থকাৰ লগে লগে গাড়ীখনৰ লুকটো এটা এক্সট্ৰা এটা লুক এটা আহে। তো সেইটো কাৰণে আৰু একদম পূৰা ধুনীয়াকৈ গাৰ্ড চাৰ্ড আছে, একদম মজা হৈ আছে গাড়ীখন, আপোনালোকে চাব পাৰে। তো যদিহে কোনোবাই ইয়ন বিচাৰি আছে, তেন্তে 1,85,000 আপোনালোকে ধুনীয়াকৈ আহি পিনি তিনিচুকীয়া ধনখি মটৰ্ছৰ পৰা আপোনালোকে এই ইয়নখন লৈ যাব পাৰিব। চাই লওক, ভিতৰৰ পৰা দেখুৱাই দিছোঁ। ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে, আপোনালোকে চাব পাৰে। তাৰ লগতে যিটো টায়াৰ কণ্ডিশ্যন মজা হৈছে, আপোনালোকে নিজে আহি চাব পাৰে। আৰু লগত মানে গাড়ীখন ল'ব লাগে আৰু চলাব লাগে ন অশোক? একদম ল'ব লাগে আৰু চলাবলগীয়া গাড়ী। তো যদিহে বিচাৰি আছে ইয়ন কম ৰেটত বা কম বাজেটৰ যদি গাড়ী আপোনালোকে বিচাৰি আছে, তেন্তে দেৰি নকৰিব, সোনকালে আহি পিনি আপোনালোকে লৈ যাব। কাৰণ তিনিচুকীয়া ধনখি মটৰ্ছত এনেকুৱা ধৰণৰ গাড়ীবিলাক বৰ বেছি দিনলৈকে ষ্টক নাথাকে, সোনকালে গুচি যায়। তো দেৰি নকৰি আপোনালোকে আহক আৰু এই ইয়নখন আপোনালোকে ধুনীয়াকৈ লৈ যাওক নেকি? আৰু এতিয়া নেক্সট আৰু এখন দেখিছোঁ ইফালে i10 এখন। হুণ্ডাই i10 হয়, 2010 চনৰ গাড়ী হয়। আচ্ছা, কালাৰটো খুব ধুনীয়া, মজা হয়। বহুতে বিচাৰি থাকে এইটো কালাৰ পটককৈ ডিছকালাৰ নহয়, বহুতে বিচাৰি থাকে i10। আপোনালোকে এখন চাব পাৰে, 2010 চনৰ গাড়ী হয়। 2010 চনৰ কি ক'ম আৰু, মিলাই দিওঁ। আপোনালোকে আহিলেতো আমি জানে মিলাই দিওঁ। তথাপিও এখনৰ দাম এটা ৰাখিছোঁ, আপোনালোকক কৈ দিছোঁ। দামটো আমি 1,60,000 টকা ৰাখিছোঁ। 1,60,000 টকা? 1,60,000 টকা ৰাখিছোঁ। আচ্ছা, মজা আছক। তো বন্ধুসকল চাই লওক, 1,60,000 টকাত এইফালে এখন i10 এখন আছে, খুব ধুনীয়া কণ্ডিশ্যনৰ, খুব ধুনীয়া কালাৰৰ সৈতে। আৰু মই বাৰ কৈছোঁ যে তিনিচুকীয়া ধনখি মটৰ্ছৰ সেইটোৱে আচলতে তেওঁলোকৰ ৰেটটো যিটো কয়, সেইটোৱে আচলতে এওঁলোকৰ পৰিচয়। যে ৰেটটো এওঁলোকে বৰ বেছি ধৰণৰ, মানে বহুত বেছি দাম নলয়। আৰু তাতো নেগচিয়েবল হৈ যাব ন? নেগচিয়েবল তাতো হৈ যাব। 1,60,000 এওঁলোকৰ কোৱা দাম হয়। বাকী এওঁলোকৰ লগত ধুনীয়াকৈ আহি পিনি আৰু অশোকেতো একদম ধুনীয়া চাহ তাহ খুৱাই পিনি কথা পাতে, হয় নাই? তো দেখিছে ধুনীয়াকৈ এওঁলোকৰ ওচৰত আহিব, আপোনালোকে ধুনীয়াকৈ আহি মেলি কথা পাতিব ভিতৰৰ পৰা। মজা হৈছে গাড়ীখন, একদম ধুনীয়া। আপোনালোকে ভিতৰৰ কণ্ডিশ্যনটো চাব, যে এই কণ্ডিশ্যনবিলাক মানে যেতিয়া দেখিব যে অকণমান লেতেৰা টাইপৰ হৈছে, তেতিয়া আপোনালোকে এটা মানে মাইণ্ড এটা হেৰি কৰিব পাৰে, ছেট আপ কৰিব পাৰে যে গাড়ীখন অলপমান কণ্ডিশ্যনটো বেয়া হ'ব নেকি। কিন্তু নহয়, খুব ধুনীয়া হৈছে। ডেছবৰ্ডৰ পৰা লৈ পিনি গাড়ী মানে মজা আছে কণ্ডিশ্যন। 2010 চনৰ গাড়ী বুলি কোনেও নক'ব। চাওক, খুব ধুনীয়া আছে গাড়ীখন। তো যদিহে কোনোবাই বিচাৰি আছে কম বাজেটত এখন, যদি নিজৰ ঘৰত মানে এখন 4চকীয়া বাহন নিয়াৰ যদি কাৰোবাৰ সপোন আছে, তেন্তে আপোনালোকে ধুনীয়াকৈ আহি দেৰি নকৰিব। কাৰণ এইবিলাক ষ্টক মই বাৰ কৈছোঁ ন অশোক, একদম মানে বহুত ডিমাণ্ডেবল হয়, যিহেতুকে হয় আজিকালি পাবলৈ নাই। হয়, বহুতে কিছুমানৰ ডাঙৰ গাড়ী থাকে, সৰু গাড়ীখন বিচাৰি থাকে মানে, বজাৰ কৰিলে পাৰ্কিঙৰ কাৰণে
সুবিধা মাইলেজৰ কাৰণে সুবিধা মজা তো বন্ধুসকল চাই লওক চাৰিফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ যদিহে কোনোবাই বিচাৰি আছে i10খন তেন্তে আপোনালোকে ধুনীয়াকৈ আহিব আৰু একদম 100% গেৰাণ্টি দি কৈছোঁ নেক্সট টাইম মই যেতিয়া আহিম ইয়াত ভিডিঅ' বনালে তেতিয়ালৈকে এই গাড়ীখন একদম নাথাকে 100% গেৰাণ্টি দি কিনি কৈছোঁ চাই ল'ব টেষ্ট কৰি চাই ল'ব ন অশোক একদম সেইটো কাৰণে আপোনালোকে দেৰি নকৰিব মই বিচাৰোঁ যে মোৰ ভিডিঅ' চাই পিনি আহক আপোনালোকে বৰ বেছি দেৰি নকৰাকৈ আপোনালোকে ধুনীয়াকৈ লৈ যাওক তাৰ মানে সুবিধাটো উঠাব লাগে চবেই আৰু এতিয়া নেক্সট আৰু আহি যাওঁ এইফালে এখন দেখিছোঁ ৰেনাল্টৰ কুইড এখন আছে হয় বহুত ডিমাণ্ডেবল গাড়ী বিৰাট ডিমাণ্ডেবল হয় বহুত চলিছে হয় হয় এখনো আহি চাই ল'ব পাৰে 18 চনৰ গাড়ী হয় 2018 চনত 34,000 ৰানিং হৈছে মাত্ৰ 34,000 অৰিজিনেল পেইণ্টত আছে গাড়ী আপোনালোকে এবাৰ চাওক গাড়ীখন যদি আপোনালোকে কুইড বিচাৰে তেন্তে আমাৰ ডিলাৰলৈ আহক হয় আমাৰ ডিলাৰ এবাৰ চাইছো মই নকওঁ যে আমাৰ ডিলাৰ আপোনালোকে গাড়ী লওক আমাৰ ডিলাৰ এবাৰ আহক ভিজিট কৰক আমাৰ ডিলাৰ লগত কথা পাতিছোঁ ৰেটটো মিলাই চাওক তাৰপিছত আপোনালোকে বেলেগ ডিলাৰ গৈ কথা পাতে একো কথা ক'লে মই কৈছোঁ কি আপোনালোকে আমাৰ ডিলাৰত আহক গাড়ীখন চাই লওক ঠিক আছে তাৰপিছত আপোনালোকে গাড়ীখন পচন্দ কৰিব তাকে তো বন্ধুসকল চাই লওক ইফালে ৰেনাল্টৰ কুইড এখন আছে আৰু এইখিনিতে মই এটা কথা কৈ দিওঁ যিহেতুকে অশোক আছে মই এইটো এটা কথা ক'ম যে তিনিচুকীয়া ধনশিৰি মটৰ্ছত যেতিয়া আপোনালোকে আহিব তো ইয়াত যিবিলাক গাড়ী থাকে কোনো ধৰণৰ পেইণ্টিং বা তেনেকুৱা ধৰণৰ এওঁলোকে যে বহুত বেছি কিবা কিবি মিলাই মেলি থৈ দিয়ে তেনেকুৱা ধৰণৰ কোনো কথা নাথাকে যিখিনি আপোনালোকে দেখিব যদি চকা যদি ক্ষয় গৈছে তেন্তে চকা ক্ষয় যাব খতম মানে সেই চকা তেনেকৈ থাকিব আপোনালোকে নিজে আহিব এওঁলোকে নিজে চেঞ্জ কৰি পিনি থৈ নিদিয়ে আপোনালোকে নিজে আহি পিনি চাব যে এওঁলোকে নিজে ক'ব যে এইটো চকাটো বা এনেকুৱা ক্ষয় গৈছে নতুন চকা আপোনালোকে লগাব লাগিব তো সেই অনুযায়ী এওঁলোকে দামটো লগাই নিজৰ ফালৰ পৰা কিবা গাড়ীখনত বহুত কিবা কিবি কৰি মেলি এওঁলোকে দামটো এক্সট্ৰা কৰি নিদিয়ে তো সেইটো আচলতে ইয়াৰ সেইটো এটা কথা আৰু অলৰেডি মানে ইয়াত ভিতৰত এজন মানুহ আছে কাষ্টমাৰ এজনে নিজে আচলতে এই কথাখিনি কৈ আছে তাত আহি পিনি যে ধনশিৰি মটৰ্ছত সেইটো বস্তু ভাল ৰেটটো জেনুইন লগায় আৰু লগতে কোনো ধৰণৰ কাম এওঁলোকে নিজে কৰি নথয় যদি গাড়ীখনত যদি দেখিছে ইয়াত যদি ক'ৰবাত দাগি এটা আছে তেন্তে দাগিটো তেনেকেই থাকিব এওঁলোকে সেইটো আপুনি নিজে কৰি ল'ব লাগিব ন অশোক কিবা ভুল কৈছে নেকি একদম তো সেইটো কথা তো যদিহে কোনোবাই ৰেনাল্টৰ কুইড যদি বিচাৰি আছে তেন্তে ধুনীয়া কণ্ডিশ্যনত দেখিছে পেইণ্ট খুব ধুনীয়া হৈ আছে তো যদিহে কোনোবাই বিচাৰিছে তেন্তে আপোনালোকে আহিব আৰু ৰেনাল্ট কুইডৰ এটাই মানে কথা যে মাইলেজৰ ফালৰ পৰা লৈ পিনি গোটেইখিনি আচলতে খুবেই ধুনীয়া হয় তো ইণ্টেৰিয়ৰটো এইখনৰ খুব ধুনীয়া হৈছে তো যদিহে কোনোবাই বিচাৰিছে এই স্কিনৰ সৈতে তেন্তে আপোনালোকে দেৰি নকৰিব আৰু অতি সোনকালে আহি পিনি এই ৰেনাল্টৰ এই কুইডখনো লৈ যাব কাৰণ এই ৰেনাল্টৰ কুইড হওক মানে এই এল্টো ইয়ন এনেকুৱা ধৰণৰ গাড়ীবিলাকৰ আচলতে খুব ডিমাণ্ড থাকে তো সেইটো কাৰণে বৰ বেছি দেৰি নকৰিলেই ভাল আৰু নতুন বছৰ বুলি আপোনালোকে যেতিয়া আহিব অশোকক যদি কয় কৰ্মজীৱন চেনেল চাই আহিছোঁ বুলি অফাৰটো থাকিবই নিশ্চয় নিশ্চয় আৰু এটা ফালৰ পৰা ভিডিঅ' চাই আহিলেতো অফাৰ নিশ্চয় থাকিব আৰু এইমাত্ৰ তুমি এটা দিলা বাৰু অফাৰ মোৰ মুখৰ আগত এতিয়া মই কৈ আছোঁ এখন গৈ আছে সেইটো কথা ক'ম তো এইখনৰ দামটো কিমান ৰাখিছা এইখনৰ দামটোতো আমি ৰাখিছোঁ 280 ৰাখিছোঁ আপোনালোকেতো আহক ফাইনেন্সো এভেইলেবল আছে মই 280 কৈছোঁ যদি আপোনালোকে এইটো কথা ভাবি নল'ব যে বহুত দাম কৈছে একো কথা নাই আপোনালোকৰ দামতে মই দাম মিলাম ঠিক আছে আৰু এইখন ডাউন পে'মেণ্টৰ ব্যৱস্থা আছে ডাউন পে'মেণ্টৰ কিমান মান দিলে 60,000 মান দিলে ওলাই যাবনে উলিয়াই দিবা তো বন্ধুসকল গম পালে যদিহে আপোনালোকে ধনশিৰি মটৰ্ছৰ পৰা যদি গাড়ী কিনি লৈ যায় তেন্তে 60,000 টকাত আপোনালোকে এই ৰেনাল্টৰ এই কুইডখন লৈ যাব পাৰিব 60,000 টকা ডাউন পে'মেণ্টত আপোনালোকে আজি গাড়ী উলিয়াই লৈ যাব পাৰিব তো খুব ধুনীয়া যদিহে কাৰোবাৰ মানে সপোন আছে ধুনীয়াকৈ আহক জাষ্ট সপোনটো সফল হ'ব লাগে মোৰ কথা সেইটোৱে আৰু ভাল লাগে যেতিয়া আহি পিনি যেতিয়া শুনো যে এইদৰে তোমাৰ ভিডিঅ' চাই পিনি অমুকে গাড়ী লৈ গ'ল বা ইয়াত আহি পিনি যেতিয়া দেখোঁ যে গাড়ী নিবলৈ আহিছে এইমাত্ৰ এজন আহিলে মই কৈ দিছোঁ এতিয়া কথাটো এই লাইনটোতে মানে চেলখন লগাই চেভ্ৰলেটৰ যিখন চেল আছে সেই চেলখন আমি মানে ইয়াত লগাইছিলোঁ তো মোৰ ভিডিঅ' চাই অহা এজন কাষ্টমাৰে চালে আৰু বৰ বেছি সময় নল'লে প্ৰায় 10-15 মিনিটৰ ভিতৰত ডিল হৈ গৈছে 1 লাখ কিমানত 1,80,000 চেভ্ৰলেট ইঞ্চুৰেঞ্চ ডকুমেণ্ট ক্লিয়াৰ কৰি দিছোঁ আমি আপোনালোকৰ গাড়ীখন দেখাম আপোনালোকে সেইটো বাজেটৰ কি গাড়ীখন আপোনালোকে ক'ৰবাত পায় নেকি আপোনালোকে চাই ল'ব তাকে চেভ্ৰলেটৰ চেল এখন এই জাষ্ট চেল হৈ গ'ল মোৰ ভিডিঅ' চাই পিনি তো তেওঁলোকৰ লগত নিশ্চয় কথা পাতিম তো ভাল লাগে মানে এইদৰে আপোনালোকে মৰম দি যাব আশীৰ্বাদ কৰিব যাতে চেনেলটো এইদৰে আগবাঢ়ি যাওক আৰু এওঁলোককো আশীৰ্বাদ কৰিব যাতে যিটো কাম কৰি আছে যিধৰণে কৰি আছে চবেই আগুৱাই যাব লাগে ন সেইটোৱে প্ৰতিজন অসমীয়ালৈ তাকে আগুৱাই যাব লাগে সেইটোৱে কথা তো আৰু এতিয়া নেক্সট আৰু এখন এইফালে দেখিছোঁ এখন আছে এল্টো 800 আচ্ছা এখনো আমি ৰাখিছোঁ আপোনালোকে এখন 250 ৰাখিছোঁ কৈ দিছোঁ 250 ৰাখিছোঁ 45,000 মান ৰানিং হৈছে গাড়ীখন কিমান চলিছে 45,000 250,000 ৰাখিছা 250,000 ৰাখিছোঁ আচ্ছা তো 250,000 ৰাখিছোঁ মজা তো বন্ধুসকল চাই লওক 250,000ত আপোনালোকে এইফালে এখন এল্টো 800 পুৰা 6 চিকাই থকা এখন এল্টো 800 এখন আছে 2,50,000 টকা যিটো নেকি নেগচিয়েবল হৈ যাব ন অশোক নেগচিয়েবল হৈ যাব মই বাৰ কৈছোঁ এওঁলোকৰ লগত আহি পিনি অশোক আছে মিনময় দা আছে তেওঁলোকৰ
এওঁলোকৰ লগত আহি পিনি ধুনীয়াকৈ কথা পাতি যাব যিটো দাম কৈছে সেইটোৱে নহয় চাহ তাহ খাই মেলি এওঁলোকৰ লগত কথা পাতি মেলি আপোনালোকে ধুনীয়াকৈ দাম দৰ কৰিব নে কি কোৱা তো অকণমান ভিতৰৰ পৰা দেখুৱাই দিছোঁ এল্টো 800খন এই মানে দূৰৰ পৰাই মই দেখি গ'লোঁ গাড়ীখন কি মজা কণ্ডিশ্যনত আছে বন্ধুসকল চাই লওক ভিতৰৰ পৰা আপোনালোকে চাওক চাৰিফালৰ পৰা আপোনালোক ঘূৰাই দিছোঁ খুব ধুনীয়া হৈ আছে মানে গাড়ীখন আৰু চিট কভাৰ পৰা লৈ পিনি একদম মজা আছে গাড়ীখন মানে বেলেগ এটা ফিল হৈ যাব ন মানে একদম আল্টিমেট তো যদিহে কোনোবাই বিচাৰিছে এল্টো 800 তেন্তে আপোনালোকে আহিব পাৰে তিনিচুকীয়া ধনশিৰি মটৰ্ছত এই ৰঙা ৰেড কালাৰটোৰ সৈতে আপোনালোকে ধুনীয়াকৈ আহি পিনি এই এল্টো 800খন লৈ যাব পাৰিব 2,50,000 টকাত বাৰ কৈছোঁ ইয়াত জাষ্ট কোৱা দাম হয় দাম নেগচিয়েবল হৈ যাব আৰু নেক্সট আৰু এখন দেখিছোঁ টাটা নেক্সন টাটাৰ কালি মই ইয়াৰ ৰিভিউ চাই আছিলোঁ মানে কি টেষ্টিং কৰে না তো এখন মানে টপ 10ৰ ভিতৰত আছে ইণ্ডিয়াৰ যিমান মানে হেভি গাড়ীৰ ভিতৰত মানে মজা তো এইখন কোন চনৰ হয় 2021 হয় গাড়ীখন 2021 আচ্ছা এখনো আপোনাৰ টপ মডেল হয় এখন সানৰুফো পাব আপোনালোকে হয় নি সানৰুফ আছে আচ্ছা আপোনালোকে এখন ৰানিং হিচাপে মোৰ খুব বেছি চলিছে এখন 45,000 মান ৰানিং আছে এখন আচ্ছা তাতকৈ হয়তো কম ওলাব পাৰে একো কথা নাই মইতো ভালকে মনত নাই এইটো কিমান চলিছে কিন্তু 45,000 ওপৰ চলা নাই ঠিক আছে এখন কিমান ৰাখিছে দামটো এখন আমিতো এনেই দামটো 7 লাখ টকা কিমান টকা 7 লাখ টকা 7 লাখ টকা যেটো নেগোচিয়েবল হৈ যাব উইথ ফাইনেন্সো হৈ যাব ফাইনেন্সৰ ব্যৱস্থা আছে আৰু গাড়ীখন মই আপোনালোকক দেখুৱাইছোঁ জাষ্ট আপোনালোকে চাওক আৰু ফিলটো লওক কি মজা হৈ আছে গাড়ীখন মানে আল্টিমেট হৈ আছে একদম নতুন যদিহে কোনোবাই ভাবি আছে যে টাটা নেক্সন যদি আপোনালোকে লওঁ বুলি ভাবি আছে তেন্তে মই ক'ম যে শ্ব'ৰুমত যোৱাৰ আগত এবাৰ আপোনালোকে টাটা নেক্সনৰ এখন গাড়ী আপোনালোকে এবাৰ টেষ্ট কৰিব পাৰে মানে কৰিব লাগে বুলি ক'ম কাৰণ খুব ধুনীয়া এখন গাড়ী আৰু নেক্সন বুলি ক'লে সেইটোৱে টাটাৰ ক্ষেত্ৰততো জানেই যে মজবুতিকা ভৰসা তো চাই লওক গাড়ী মানে কালাৰটো খুব ধুনীয়া আৰু কিবা তিনিচুকীয়া ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয় ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় খুব ধুনীয়া কালাৰৰ সৈতে খুব ধুনীয়া ফিনিচিঙৰ সৈতে এইফালে এলয় হুইল লাগি আছে তো যদিহে কোনোবাই বিচাৰিছে টাটা নেক্সন মজা মানে কি ক'ম আৰু বাকী মোৰতো মুখেদি একো নোলাইছে বাকী আপোনালোকে জনা মানুহ হয় বুজা মানুহ হয় তো আপোনালোকে ধুনীয়াকৈ আহি পিনি চইচ কৰিব বুলি আশা কৰিছোঁ আৰু এইখন গাড়ী আপোনালোকে লৈ যাব বুলি আশা কৰিছোঁ কাৰণ কেলৈ একদম মানে মজা হৈছে লুকটো আপোনালোকে নিজে আহি পিনি চাই মেলি বাকী এওঁলোকৰ লগত কথা পাতি ল'ব আৰু ইফালে নেক্সট আহি যাওঁ আৰু এখন খুবেই ডিমাণ্ডেবল বেলেনো হৈ আছে এখন আপোনাৰ 2018ৰ হয় এখন আচ্ছা এখন আপোনাৰ 45,000 আস্কিং ৰানিং আছে আপোনালোকে ইণ্টাৰভিউ চাই লওক এবাৰ মজা ইণ্টাৰভিউ মই দূৰৰ পৰাই দেখি পিনি মানে গেছ কৰিব পাৰিছোঁ চাওক আপোনালোকক আজি বেলেনো তিনিচুকীয়া ধনশিৰি মটৰ্ছত চাওক খুব ধুনীয়া কণ্ডিশ্যনৰ ইফালে এখন বেলেনো এখন দেখুৱাইছোঁ জাষ্ট আপোনালোকে ফিটটো লওক আৰু যিটো দেখিছে কেমেৰাত সেইটোৱে হয় মানে একদম আল্টিমেট ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে বেলেনো যদি কোনোবাই বিচাৰিছে তেন্তে আহিব তিনিচুকীয়া ধনশিৰি মটৰ্ছত আহি পিনি আপোনালোকে ধুনীয়াকৈ দাম দৰ এওঁলোকৰ লগত কৰি মেলি আপোনালোকে এই গাড়ীখন নিজৰ কৰি লৈ যাব পাৰিব এলয় হুইল ফিটেড ন এলয় হুইল লাগি আছে তো এইখন অশোক কিমান ৰাখিছা এখন 480 4,80,000 আচ্ছা আৰু এইখন কোন চনৰ হয় 18ৰ হয় 18ৰ আচ্ছা পুছ বটন আছে পুছ বটন একদম টপ মডেলখন ন আচ্ছা 80,000 ৰাখিছো আৰু নেগোচিয়েবল হৈ যাব আহক আপোনালোকে মিলাই দিম দামটো একো কথা নাই ফাইনেন্সো এভেইলেবল বহুতে বিচাৰি থাকে বেলেনো এন্ড লুকসটো ভাল লাগে বেলেনো কমফৰ্টেবল গাড়ী হয় আৰু এইখিনিতে এটা কথা ক'বলৈ ই যিটো ষ্টাইলত কয় না আহিব আপোনালোকে মিলাই দিম মানে ষ্টাইলটো শুনি মানে কিবা এটা ভাল লাগে আৰু এইদৰে আচলতে যিদৰে কৈছে কথা মতে কাম হ'ব নেকি যিটো কথা কৈছে সেইটো মতে হ'ব যে এইটো কোৱা দাম হয় বাকী নেগোচিয়েবল হৈ যাব আপোনালোকে ধুনীয়াকৈ আহিব কথা পাতিব এই যিটো জছত কৈছে সেই জছটোতে আপোনালোকে হয়তো মানে কি ক'ম আপোনালোকে যেতিয়া আহিব মানে প্ৰেক্টিকেল হৈ পিনি আপোনালোকে যেতিয়া কথা পাতিব তেতিয়া গম পাব যে এইটোৱে মানে যিটো হয়তো আপোনালোকে ভাবি আছে সেইটো হয়তো নহয় পিনি আপোনালোকে ভবাতকৈ আৰু কিবা ভালো হ'ব পাৰে হয় ভাল হ'ব পাৰে সেইটোৱে তো এইখন ৰাখিলা 4,80,000 টকা 4,80,000 টকাত এইফালে এখন বেলেনো খুব ধুনীয়া কণ্ডিশ্যনৰ বেলেনো এখন আছিলে তো যদিহে কোনোবাই বিচাৰিছে তেন্তে আপোনালোকে চাৰিফালৰ পৰা দেখুৱাই দিছোঁ এই বেলেনোখনো আপোনালোকে নিজৰ কৰি লৈ যাব পাৰিব চাৰিফালৰ পৰা 360 ভিউৰ সৈতে আপোনালোকক দেখুৱাইছোঁ মানে কিছুমানে বহুতে আচলতে দূৰৰ পৰা যিহেতুকে ভিডিঅ'টো চাই থাকে তো চাৰিফালৰ পৰা চাবলৈ মন থাকে তো সেইটো কাৰণে আপোনালোকক এই বেলেনোখন দেখুৱালোঁ আৰু নেক্সট দেখুৱাম আজি কম বাজেটতো গাড়ী আছে 1 লাখ টকাৰ ভিতৰতো গাড়ী আছে 1 লাখ টকাতো আমি গাড়ী ৰাখিছোঁ গাড়ী আছে আপোনালোকে চাই ল'ব এবাৰ তো সেইখিনি এতিয়া দেখুৱাইছোঁ আৰু অকল এখনটো 1 লাখ টকীয়া নহয় মানে ইয়াত গাড়ী ধেৰ আছে তো যদিহে কোনোবাই বিচাৰে তেন্তে আপোনালোকক দেখুৱাই দিছোঁ এইফালে টাটা চাফাৰীৰ পৰা লৈ পিনি হেৰিয়াৰ এইফালে ৰেনাল্টৰ ট্ৰিবাৰ এই মজা গাড়ী আছে তো আপোনালোকে আহিব পাৰে আৰু এই গাড়ীখন যে একদম মন পচন্দৰ গাড়ী হয় মই আপোনালোকক একদম মন ডাঠি পিনি কৈছোঁ এখন খুব ধুনীয়া মই নিজে চলাইছোঁ এই গাড়ীখন তো যদিহে কোনোবাই বিচাৰিছে ৰেনাল্ট ট্ৰিবাৰ একদম ধুনীয়া কণ্ডিশ্যনত তেন্তে আপোনালোকে
20 চনৰ গাড়ী হয় 21000 চলিছে 21000 চলিছে একদম মডেল পুশ বটন আছে অৰিজিনাল পেইন্টত গাড়ী আছে মই কৈছো নাই আপোনালোকে বিশ্বাস হয় এখন গাড়ী যদি আপোনালোকে চাবলৈ আছে যদি পছন্দ অহা যোৱা খৰচ A to Z ফ্ৰী একদম মই বাছৰ ভাড়ালৈকে মই ফ্ৰী দিম আপোনালোকে যদি গাড়ীখন বেয়া বুলি প্ৰমাণ কৰিব পাৰে ন বাছৰ ভাড়ালৈকে মই ফ্ৰী দিম মানে জোৰ পৰা আহিব মানে পৰা আহিব আপোনালোকে গাড়ী অৰিজিনাল পেইন্টত আছে A1 হৈ আছে গাড়ী ঠিক একদম মানে মই আপোনালোকক কৈছো ই কোৱাৰ আগতে মই ক'লোৱে যে এই গাড়ীখন মই নিজে চলাই চাইছোঁ খুব ধুনীয়া হৈ আছে আপোনালোকে আহিব পাৰে আৰু এই গাড়ীখন যদি ৰেনাল্ডো ট্ৰিবাৰ 7 সিটাৰ হয় ন 7 সিটাৰ গাড়ী হয় যদি তেনেকুৱা ধৰণৰ একদম ভাল কণ্ডিশ্যনত যদি গাড়ী বিচাৰিছে তেন্তে ৰেনাল্ডো ট্ৰিবাৰ আপোনালোকে চইচ কৰি এখন দামটো কৈ দিয়া হয়তো কোনোবা ওলাই যাব পাৰে বিচাৰিব পাৰে এখন 550 ৰাখিছো 5,50,000 টকা 5,50,000 টকাত ৰেনাল্ডো ট্ৰিবাৰৰ টপ মডেল টপ মডেল আৰু প্লাছ A1 কণ্ডিশ্যনত আপোনালোকে মোৰ যদি এই গাড়ীখন যদি চাম বুলি ভাবে তেন্তে ইয়াৰ আগত ভিডিঅ' দি থৈ দিয়া আছে আপোনালোকে চাব তাত গৈ পিনি চাব A1 কণ্ডিশ্যনৰ সৈতে আপোনালোক ভিতৰৰ ইণ্টেৰিয়ৰৰ সৈতে গোটেইখিনি দেখুৱাই থোৱা আছে সেই ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু এইফালে আপোনালোকক অকণমান ষ্টকটো দেখুৱাই দিছোঁ চাওক ইফালে ট্ৰিবাৰ ইফালে আৰ্টিকা কিবা কিবি চুইফ্ট আছে এইফালে মজা এইফালে আপোনাৰ আছে স্কৰপিঅ' XUV 500 বলেৰো সেফালে চাফাৰী আছিলে এইফালে ৰেনাল্ডো ডাষ্টাৰ মানে একদম আল্টিমেট ষ্টক আছে আৰু ন অশোক তো এতিয়া আমি অকণমান ভিতৰত গৈ পিনি দেখুৱাম অকল সেই মাত্ৰ যে আপোনালোকে যে কৈছিলোঁ এখন গাড়ী চেল হৈ গ'ল বুলি এইফালে আছে ভাইটি আৰু এইফালে আছে দাদা কেনেকুৱা ভালনে ভাল ভাল কেনেকুৱা লাগিছে গাড়ীখন লৈ পিনি ভাল লাগিলে আৰু ধনশিৰি মটৰ্ছত আহি পিনি কেনেকুৱা লাগিলে ইমান ধুনীয়া লাগিছে ভাল লাগিছে ন মানে এওঁলোকৰ ব্যৱহাৰ পাতি কেনেকুৱা পাইছে মুখৰ আগতে সুধিছে একদম ভাল পালো ভাল পাইছে ন কথা বতৰা ভালকে পাতিছে ঠিক আছে আৰু এইফালে তুমি ভিডিঅ' চাইছিলা তাকে কেনেকুৱা লাগিছে গাড়ীখনতো মজা গাড়ী পাইছা মানে ৰেট আৰু গাড়ীখন ঠিক আছে তো দামৰ সৈতে মানে মিলিছে ঠিক আছে বঢ়িয়া তো বন্ধুসকল চাই লওক এই চেলখনে আচলতে আমি ভাবিছিলোঁ যে এই গাড়ীখনৰ ভিডিঅ' বনাম বুলি খাৰা কৰি থৈছিলোঁ সেইটো কাৰণে তো তোমালোকে আহি পিনি লৈ ল'লা একদম কম সময়ৰ ভিতৰত এই চেলখন ধুনীয়া এখন গাড়ী এখন এওঁলোকে আচলতে লৈ ল'লে তো দেখিছে খুব ধুনীয়াকৈ এইদৰে চাই থাকিবা দেই আহা অশোক এতিয়া অকণমান দেখুৱাই দিওঁ এইফালে আৰু এখন আছে চেভ্ৰলেট বিট এখন আছে 2014 চনৰ এলয় লগোৱা আছে এলয় হুইল ফিটেড হৈ চাওক একদম পুৰা মজা আপোনাৰ বিখন টপ মডেল হয় ডিজেল ভাৰ্চন হয় এখন হয় 14 চনৰ হয় 1,30,000 টকা কৈছে 2014 চনৰ 1,30,000 টকা ন আচ্ছা তো বন্ধুসকল চাই লওক 1,30,000 টকা ডিজেলত আছে যদিহে কোনোবাই ডিজেল গাড়ী যদি বিচাৰিছে চেভ্ৰলেট বিট তেন্তে আপোনালোকে এইখন গাড়ী আপোনালোকে চইচ কৰিব পাৰে একেবাৰে এলয় হুইল ফিটেডৰ সৈতে আছে আৰু এতিয়া নেক্সট আৰু এখন আহি যাওঁ যিখন মানে আজি একদম টপ মানে চবতকৈ কম ৰেটত মানে একদম মজা এখন গাড়ী যিখন মানে কি তাকে এতিয়া আপোনালোক দেখুৱাইছো সেইখন গাড়ী আৰু এইফালে আছে এইখন বিট হয় এখন আপোনাৰ একে হয় বিট ডিজেল হয় এখন 12 চনৰ এখন আপোনাৰ আমি ৰাখিছো 1 লাখ টকা 1 লাখ টকা বিট ৰাখি থৈছো তো মজা বন্ধুসকল চাই লওক এয়া আচলতে তিনচুকীয়া ধনশিৰি মটৰ্ছৰ এয়া আচলতে খাচিয়ত তো যদিহে কোনোবাই বিচাৰে তেন্তে আপোনালোকে তিনচুকীয়া ধনশিৰি মটৰ্ছৰ পৰা চেভ্ৰলেট বিট এই গাড়ীখন আপোনালোকে 1 লাখ টকাৰ আপোনালোকে লৈ যাব পাৰিব কোনো ডাউন পেমেণ্টৰ কথা কোৱা নাই ডাইৰেক্ট আপোনালোকে 1 লাখ টকা দিলে হ'ল ন ডাইৰেক্ট 1 লাখ টকা পইচা দিয়ক গাড়ী লৈ যাওক আৰু তাতো নেগচিয়েবল হ'বনে কি কোৱা হে তাতো নেগচিয়েবল কৰি আপোনাৰ ডকুমেণ্ট পৰ্যন্ত কৰি দিয়ে আপোনালোকে চিন্তা নকৰিব আপোনালোকে আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডখন লৈ আনিব বছ এই মজা তো চাওক বন্ধুসকল এয়া আচলতে তিনচুকীয়া ধনশিৰি মটৰ্ছৰ খাচিয়ত মানে 1 লাখ টকা দামটো কৈছে তাকো নেগচিয়েবল হ'ব নেগচিয়েবল হৈ যাব উইথ ডকুমেণ্ট কি ক'ব মানে বাকী গম পাইছে আচলতে মই মানে সেইটোৱে আচলতে তিনচুকীয়া ধনশিৰি মটৰ্ছত যেতিয়া ভিডিঅ' বনাওঁ মানে বহুতে আচলতে ৰখি থাকে ধনশিৰি মটৰ্ছত নেক্সট কোনটো ভিডিঅ' আহিব বা কোনটো মানে কেনেকুৱা ধৰণৰ কিমান কম ৰেটত মানে এওঁলোকে গাড়ী উলিয়াই দিব পাৰে তো সেয়া আচলতে বাকী বুজিছে আপোনালোকে নিশ্চয় বুজিছেই যে এইখন গাড়ী যদি আপোনালোকে বিচাৰে তেন্তে 1 লাখ টকা কোৱা দাম যিটো নেগচিয়েবল হৈ যাব সেই তেনেকুৱা দামৰ সৈতে আপোনালোকে এই ধুনীয়া একদম মানে গাড়ী কালাৰ কি ধুনীয়া হৈছে ন তো আপোনালোকে চাই মেলি এই গাড়ীখন চইচ কৰি এই চেভ্ৰলেট বিটখন আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব বন্ধুসকল আপোনালোকে দেখিলে তিনচুকীয়া ধনশিৰি মটৰ্ছৰ আচলতে গোটেইখিনি আপোনালোকক দেখুৱালোঁ কাষ্টমাৰ ৰিভিউৰ সৈতে মোৰ ছাবস্ক্ৰাইবাৰ ৰিভিউলৈকে আপোনালোকক আজি দিবলৈ চেষ্টা কৰিলোঁ যে ইয়াত আহি পিনি তিনচুকীয়া ধনশিৰি মটৰ্ছত মানুহে কেনেকুৱা পায় ৰেছপন্স কেনেকুৱা পায় বা দাম দৰ ৰেটৰ সৈতে আচলতে কেনেকুৱা পায় একদম মজা এখন চেভ্ৰলেট চেল এখন এতিয়া ধুলাই কৰি থকা আছে সেই গাড়ীখন 1,80,000ত দাম দৰৰ সৈতে সম্পূৰ্ণ ডকুমেণ্টেশ্যনৰ সৈতে তেখেতলোকে লৈ যাব আৰু এইদৰে আপোনালোকে যি ধৰণে মৰম দি আছে মোৰ কৰ্মজীৱন ইউটিউব চেনেলটোক তো সেইটো আচলতে সঁচাকৈ মোৰ কিবা এটা ভাল লাগে যে এইদৰে ভিডিঅ' চাই পিনি কোনোবা আহিছে বা নিজৰ ঘৰত মইতো একো নহয় মই জাষ্ট এটা ভিডিঅ' বনাইছোঁ আপোনালোকে চাই পিনি সেইখিনি মৰম দি পিনি আপোনালোকে এটা বিশ্বাসত আপোনালোকে গাড়ীখন লৈ গৈছে তো এইদৰে বিশ্বাসটো বৰ্তাই ৰাখিব মোৰ ওপৰতো এওঁলোকৰ ওপৰতো
বা আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনবিলাকত ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াই যাব পাৰোঁ আৰু অতি এই যোৱাকালি আচলতে মোৰ 2020K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে 20K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ পৰিয়ালটোলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ এইদৰে আৰু যিসকলে ভিডিঅ'টো চাইছে অকণমান শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ লগতে আনৰো সপোনটো সফল হওক তাকে সকলোৰে জীৱনটো উন্নতি হওক তাকে চাৰিচুকীয়া এখন এখন বাহন সকলোৰে হ'বলৈ ভাল লাগিব ন কিবা এটা সেইটোৱে তেন্তে ইমানতে সামৰিব আজি ভিডিঅ'টো ইমানতে সময় পাৰোঁ ঠিক আছে বাই বাই ঠিক আছে যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুনকৈ আছে তেন্তে ছাবস্ক্ৰাইব কৰিব যাতে আহিবলগীয়া নটিফিকেশ্যন আপোনালোকে পাই থাকে তেন্তে আজিলৈ ধন্যবাদ জয় অসম